হেল্ল' ফ্ৰেণ্ডছ, ব্লগাৰ মিডু চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই কি বনাওঁ চাই যাব দেই। 5টা সামগ্ৰীৰে মই ঘৰতে কেনেদৰে চানা তৈয়াৰ কৰিছোঁ। খাবলৈ বৰ সোৱাদ লাগে। ইয়াৰ প্ৰথমে বাদাম আৰু কেঁচা বাদাম আৰু বুট মই প্ৰথমতে ভাজি লৈছোঁ। তেল অকণমান দিছোঁ পিছে, আৰু এইখিনি মই ক'লা হোৱালৈকে আৰু এটা ভাজি লৈছোঁ। তাৰপিছত ইয়াতে আগতে ভাজিকে থৈছিলোঁ নৰসিংহ পাত আৰু চিৰাখিনি মিক্স কৰি দিম। খাবলৈ এনেদৰে বনাই খালে আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰি চাবচোন। দুপৰীয়া চাহৰ লগত খাই বৰ মজা লাগে। মোৰ ভাজি হৈছেগৈ আৰু এটা দুটা বুট ফুটিছে। এই বুট আৰু বাদামখিনি ফুটাৰ পাছত মই আগতে যে ভাজি থৈছিলোঁ নৰসিংহ পাত আৰু সেই মিক্স কৰি দিম। 2খন পাপৰো লৈছোঁ। এই 5টা সামগ্ৰী হৈছে ঘৰৰ নৰসিংহ পাত, চিৰা, এয়া মিক্স কৰি দিছোঁ। নৰসিংহ পাতে চিৰাই যে আগতে ভাজি থৈছিলোঁ। তাৰপিছত আগতে 2খন পাপৰ ভাজি থৈছিলোঁ, 2খনো মিক্স কৰি দিম। আৰু অলপ দেৰি মিক্স কৰাৰ পিছত আকৌ ভাজি থাকিম। আন্দাজমতে নিমখ দিছোঁ। মই ইয়াত ক'লা নিমখ দিছোঁ। আপোনালোকে যদি ক'লা নিমখ নাই, ইয়াত চিমত দিছোঁ গেছটো। ক'লা নিমখ যদি নাই আপোনালোকে ঘৰতে ব্যৱহাৰ কৰা যিকোনো নিমখ ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত পাপৰ 2খন যে ভাজি থৈছিলোঁ কম কাৰণে মই 2খন দিছোঁ। যদি আপোনালোকে বেছিকৈ বনাওঁ বুলি ভাবে তেতিয়া পাপৰটো বেছিকৈ ব্যৱহাৰ কৰিব। তাৰপিছত এনেদৰে খাই চাবচোন। যেতিয়া এইখিনি ভাজি ভালদৰে মিক্স কৰি ঠাণ্ডা হোৱাৰ পিছত এটা বটলত ভৰাই থ'লে কেইবাদিনলৈকো বেয়া হৈ নাযায় আৰু খাব পাৰি। এয়া চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ, দেখিছেনে? আপোনালোকে এনেদৰে বনাই চাবচোন এবাৰ, আৰু কেনে পালে জনাব খাই পেলাই। মোৰখিনি বৰ ধুনীয়া হৈছিলে পিছে খাবলৈ। এয়া চাওক, আপোনালোকে ঘৰতে বনাই লোৱা বস্তু সোৱাদেই বেলেগ। খাই চাব আপোনালোকে। আৰু আজিলৈ বাই বাই ফ্ৰেণ্ডছ। পুনৰ এটা ভিডিঅ'ত আকৌ লগ পাম।